নমস্কাৰ জনাইছোঁ। মই প্ৰেৰণা নলবাৰীৰ পৰা। আজি অফাৰ মূল্যৰ মাটিশালৰ ননী কটন মেখেলা চাদৰ লৈ আহিছোঁ। মাত্ৰ 900তে ল'ব পাৰিব। মেগা অফাৰ, একেবাৰে মেগা অফাৰ চলি আছে প্ৰেৰণা ষ্টৰত। 900ত মাটিশালৰ ননী কটন মেখেলা চাদৰ ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত হয় সোনকালে বুকিং কৰিব। মই বুকিং নম্বৰটো এবাৰ কৈ দিছোঁ, 7000282292। অনলাইন যোগে সকলো ঠাইৰ পৰা কাপোৰবোৰ ক্ৰয় কৰিব পাৰিব। শ্বিপিং চাৰ্জ থাকিব 70 ৰুপিজ। ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব, যিহেতু শ্বেয়াৰৰ ওপৰত গিফ্ট থাকে। আজি কৈ লৈছোঁ, শ্বেয়াৰ কৰা সকলৰ ভিতৰত শ্বেয়াৰ উইনাৰ কোন হৈছে? পিংকি কলিতা। আজি শ্বেয়াৰ উইনাৰ হৈছে পিংকি কলিতা। আপুনি মোৰ দোকানত আহি আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব। আৰু যদি নলবাৰী নহয় অইন ঠাইৰ হয় তেতিয়াহ'লে মোৰ স্ক্ৰীনত দিয়া নম্বৰত আপোনাৰ এড্ৰেছটি পঠাই দিব। মই আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি পঠাই দিম। পিংকি কলিতা আজি শ্বেয়াৰ উইনাৰ হৈছে। এড্ৰেছটি পঠাই দিলে হ'ল। ইন্দুবা, গুড ইভিনিং। ৰেডি টু ৱেৰ ননী কটন মেখেলা চাদৰ মাত্ৰ 900ত ল'ব পাৰিব। আজি মেগা অফাৰ দিয়া হৈছে। ৰেডি টু ৱেৰ মেখেলা চাদৰ মাত্ৰ অফাৰ মূল্য 900ত ল'ব পাৰিব। প্ৰেৰণা ষ্টৰত মেগা অফাৰ দিয়া হৈছে। ৰেডি টু ৱেৰ মেখেলা চাদৰ মাত্ৰ 900ত ল'ব পাৰিব। এইটো নিয়াচোন নমিতা। স্বপ্না শইকীয়া হাই বা বুলি কৈছে। এইখন মেখেলাখন ৰেডি টু ৱেৰ মেখেলা চাদৰ মেগা অফাৰ দিয়া হৈছে। মাত্ৰ 900ত ল'ব পাৰিব। দেৰি নকৰিব, সোনকালে বুকিং কৰক। পিংকি কলিতা থেংক ইউ বুলি কৈছে, ৱেলকাম। এড্ৰেছটো পঠাই দিলে হ'ল। এইখন মেখেলাখন ব্লাউজৰ পিচবিলাক আছে। ব্লাউজ পিচ প্ৰতিটো যোৰাৰে আছে। এইখন চাদৰখন অফাৰ মূল্য মাত্ৰ 900ত ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত হয় বুকিং কৰিব। আৰু যিসকল কাষ্টমাৰ দোকানত আহিও কাপোৰবোৰ চাব বিচাৰে, দোকানত আহিও কালেকশ্যনবোৰ চাব পাৰিব। দোকানখনৰ এড্ৰেছটো হৈছে নলবাৰী PNC ৰোড প্ৰেৰণা ষ্ট'ৰ। এবাৰ আহিব, কালেকশ্যনবোৰ চাই ল'ব পাৰিব। এই কাপোৰযোৰ অফাৰ মূল্য 900ত ল'ব পাৰিব। কৰবী গগৈ হাই বা বুলি কৈছে, হেল্ল'। ইন্দু বায়ে কৈছে টাইমলাইন আৰু গ্ৰুপত শ্বেয়াৰ কৰিছোঁ। টাইমলাইন আৰু গ্ৰুপত শ্বেয়াৰ কৰা সকলক ধন্যবাদ। এই কাপোৰযোৰ একেবাৰে ধুনীয়া হয়। ৰেডি টু ৱেৰ মাত্ৰ 900ত ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত হৈছে সোনকালে বুকিং কৰিব। আৰু যিসকলে দোকানত আহি কালেকশ্যনবোৰ চাব বিচাৰে দোকানত আহিও কালেকশ্যনবোৰ চাব পাৰিব। দোকানখনৰ এড্ৰেছটো হৈছে নলবাৰী PNC ৰোড প্ৰেৰণা ষ্ট'ৰ। থানা চকৰ পৰা আহিলে প্ৰথমতে কল্পনা ষ্টুডিঅ' পাব, তাৰপিছত গাঁৱলীয়া বেংকটো পাব। গাঁৱলীয়া বেংকটোৰ পৰা 10-12খন দোকান এৰিয়ে মোৰ দোকানখন একেবাৰে হাতখলাত সোমোৱা ৰাস্তাটোৰ অপজিট চাইডত হয় মোৰ দোকানখন। আৰু যদি বাটাছ চকৰ পৰা আহে তেতিয়াহ'লে বৰুৱা ফাৰ্মাচী পাব। বৰুৱা ফাৰ্মাচীৰ পৰা 4-5খন দোকান এৰিয়ে মোৰ দোকানখন হয়। শ্বেয়াৰ কৰা সকলক বহুত বহুত ধন্যবাদ। নেক্সট এযোৰ দেখুৱাই দিছোঁ। এই কাপোৰযোৰ ৰেডি টু ৱেৰ হৈ আহিছে। এই কাপোৰযোৰ অফাৰ মূল্য মাত্ৰ 900তে ল'ব পাৰিব। একেবাৰে মেগা অফাৰ ননী কটন মাটিশালৰ মেখেলা চাদৰ ৰেডি টু ৱেৰ কৰি 900ত দিয়া হৈছে। এইখন মেখেলাখন ব্লাউজ পিচবিলাক আছে। প্ৰতিযোৰ কাপোৰৰে ব্লাউজ পিচ দিয়া হৈছে। এইখন মেখেলাখন পিংকি কলিতাই কৈছে সকলোৱে শ্বেয়াৰ কৰি থাকিব, কাৰণ বাই সকলোকে দিয়ে বুলি কৈছে। ধন্যবাদ পিংকি। কৰবী গগৈ বৰ ধুনীয়া লাগিছে বুলি কৈছে। গোলাপী কলিতা হাই বুলি কৈছে, হেল্ল'। কৰবী গগৈ শ্বেয়াৰ কৰি আছো বুলি কৈছে। শ্বেয়াৰ কৰি থাকক কণ্টিনিউ। যিসকলে শ্বেয়াৰ কৰিছে নিশ্চয় গিফ্ট দিবলৈ চেষ্টা কৰিম। এইখন চাদৰখনত এনেকে ধুনীয়াকে এটা হেৰি দিয়া আছে, ডিজাইন এটা দিয়া আছে। যদি পচন্দৰ ভিতৰত হয় এই কাপোৰযোৰ স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 900ত ল'ব পাৰিব। ৰেডি টু ৱেৰ কৰি মাত্ৰ 900তে ল'ব পাৰিব। এইখন চাদৰখন একেবাৰে ধুনীয়া হয়।
যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব অফাৰ মূল্য মাত্ৰ 900ত ল'ব পাৰিব এবাৰ আহিব প্ৰেৰণা ষ্টৰত কালেকশ্যনবোৰ চাই ল'ব পাৰিব অফাৰ মূল্যত দি থকা হৈছে কাপোৰবোৰ একেবাৰে ধুনীয়া হয় এই কাপোৰযোৰ যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব নেক্সট এযোৰ দেখুৱাই দিছো বেবি পিংক কালাৰত এই কাপোৰযোৰ ৰেডি টু ওৱেৰ কৰি অফাৰ মূল্য মাত্ৰ 900ত ল'ব পাৰিব ধুনীয়া বেবি পিংক কালাৰ শ্বেয়াৰ কৰা সকলক বহুত বহুত ধন্যবাদ আৰতি ডেকা সুন্দৰ বুলি কৈছে স্বৰ্ণলতা বৰ্মন ধুনীয়া লাগিছে বুলি কৈছে এইখন মেখেলাখন এইখন মেখেলা ব্লাউজ পিস আছে এই কাপোৰযোৰৰ যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব অফাৰ মূল্য ৰেডি টু ওৱেৰ হৈ মাত্ৰ 900ত ল'ব পাৰিব ননী কটন মাটিহালৰ মেখেলা চাদৰ ৰেডি টু ওৱেৰ হৈ মাত্ৰ 900ত ল'ব পাৰিব আঁচলৰ ডিজাইনটো এইটো আঁচলৰ ডিজাইন ৰেডি টু ওৱেৰ হৈ মাত্ৰ 900 একেবাৰে ধুনীয়া যদি পছন্দৰ ভিতৰত পৰিছে দেৰি নকৰিব একেবাৰে কম মূল্যত দিয়া হৈছে ৰেডি টু ওৱেৰ কৰি মাত্ৰ 900ত ল'ব পাৰিব মই ধুনীয়াকৈ এই কাপোৰযোৰ দেখুৱাই দিছো কাৰণ ধুনীয়া লাগিছে কাপোৰযোৰ দেখিছে একেবাৰে ধুনীয়া হয় মাত্ৰ 900ত ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাই দিছো এইযোৰ ৰেডি টু ওৱেৰ হৈ নাই কিন্তু এই কাপোৰযোৰ অফাৰ মূল্য 900ত ল'ব পাৰিব এইখন মেখেলাখন দীপামণি তামুলী ধুনীয়া বুলি কৈছে ধন্যবাদ কৰবী গগৈ বিউটিফুল বুলি কৈছে এইখন মেখেলাখন অফাৰ মূল্য এই কাপোৰযোৰ 900 যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব এই কাপোৰযোৰ মিতালী মেধি ভাল লাগিছে বাইদেউ বুলি কৈছে ধন্যবাদ নেক্সট এযোৰ দেখুৱাই দিছো এই কাপোৰযোৰৰ অফাৰ মূল্য 900ত ল'ব পাৰিব এইখনিয়াৰে মেখেলাখন একেবাৰে ধুনীয়া হয় এইখন মেখেলা এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিস পুৰবী বৰ্মন আপোনাৰ দোকানখন ক'ত আছে নলবাৰীৰ ক'ত বুলি সুধিছে নলবাৰী PNC ৰোডত হয় যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব নলবাৰী PNC ৰোডত হয় দোকানখন যদি আপুনি বাইদেউ থানা চকৰ পৰা আহে তেতিয়াহ'লে প্ৰথম কল্পনা ষ্টুডিঅ পাব তাৰ পিছত গাঁৱলীয়া বেংকটো পাব গাঁৱলীয়া বেংকটোৰ পৰা 10-12খন দোকান এৰিয়ে মোৰ দোকানখন হয় হাতখলাত সোমোৱা ৰাস্তাটোৰ একেবাৰে অপজিট সাইডত মোৰ দোকানখনৰ নামটো হৈছে প্ৰেৰণা ষ্টৰ এইখন চাদৰখন অফাৰ মূল্য মাত্ৰ 900ত ল'ব পাৰিব কৰবী গগৈ প্ৰতিযোৰ কাপোৰে বৰ ধুনীয়া বুলি কৈছে মিতালী মেধি এইযোৰ কাপোৰৰ নাম কি এইযোৰ ননী কটন হয় মাটিহালৰ ননী কটন স্বপ্না শইকীয়া সুপাৰ বিউটিফুল বুলি কৈছে নেক্সট এযোৰ দেখুৱাই দিছো ৱাছ কটনত এই কাপোৰযোৰ 900ত ল'ব পাৰিব
এছ কালাৰত ৱাছ কটন মাত্ৰ 900ত ল'ব পাৰিব। এইখন মেখেলাখন ডিম্পি দাস, এইকেইটা চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। অফাৰ মূল্য 900ত ল'ব পাৰিব এই কাপোৰযোৰ। ৱাছ কটন এইযোৰ। এইখন চাদৰখন যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। এইখন চাদৰ। তৃষ্ণাই কৈছে যাম ৰ'ব আপোনাৰ দোকানত বুলি। আহিব বাইদেউ নিশ্চয়। নমিতা পাঠক বাইদেউ, ষ্টেপুল কটনৰ যোৰা কিমান দাম? ষ্টেপুল কটনৰ যোৰা 1050ৰ পৰা পোৱা যায়। 1050ৰ পৰা ষ্টাৰ্টিং ষ্টেপুল কটনৰ যোৰা। দীপা ধুনীয়া বুলি কৈছে, ধন্যবাদ। মিতালী মেধি, মই আকৌ যাম সিদিনা। মই গৈছিলো, আপুনি নাছিল হয় নেকি বাইদেউ? যেতিয়া আহিব এবাৰ নেক্সট টাইম মোক ফোন এটা কৰি আহিব। নেক্সট টাইম যেতিয়া আহে। পূৰবী বৰ্মন, ক'ত আছেনো দোকানখন বুলি সুধিছে বাইদেউ। আপুনি নলবাৰীৰ কোনখিনি ঠাই চিনি পায় মোক এবাৰ কমেণ্ট এটা কৰি জনাই দিয়কচোন। তাৰপিছত মই আপোনাক বুজাই দিম এড্ৰেছটো। মইতো ক'লোৱে PNC ৰোড বুলি। বাটা চকটো চিনি পাই যদি এবাৰ জনাই দিব, তাৰপিছত মই আপোনাক এড্ৰেছটো ধুনীয়াকৈ বুজাই দিম। আপুনি দোকানত কিমান সময়ত থাকে বাৰু বুলি সুধিছে। মই দোকানত ৰাতিপুৱা 11টাৰ পৰাই থাকোঁ প্ৰায়। কেতিয়াবা বিশেষ অসুবিধা হ'লেহে মই নাথাকোঁ। এনে মৰ্ণিং 11টাৰ পৰা মই ৰাতি একদম 9টালৈকে থাকোঁৱেই মই দোকানত। আপুনি আহিব, যেতিয়া আহে ফোন এটা কৰি আহিব। মিতালী বাইদেউ, আপুনি যেতিয়া আহে নলবাৰীত আপুনি মোক ফোন এটা কৰিব। আপুনি ক'ৰ পৰা কৈছে মোক এবাৰ জনাই দিব মিতালী বাইদেউ। আপুনি নলবাৰী নে বেলেগ অইন ঠাইৰ হয় এবাৰ জনাই দিলে হ'ল। মই আপোনাক যিহেতু PNC ৰোড বুলি কোৱাৰ পিছত আপুনি বুজি পোৱা নাই, আপুনি নলবাৰীত নহয় নেকি, তেতিয়াহ'লে এবাৰ মোক জনাই দিবচোন আপুনি ক'ৰ পৰা চাই আছে মোৰ লাইভটো। পূৰবী বৰ্মন, আপুনিও জনাই দিব আপুনি ক'ৰ পৰা চাই আছে লাইভটো। মই তেতিয়া এড্ৰেছটো ধুনীয়াকৈ বুজাই দিম। আৰু লাইভটো চেঞ্জ হোৱাৰ পিছত মোক এবাৰ কল এটা কৰি ল'ব, মই এড্ৰেছটো বুজাই দিম। নেক্সট এযোৰ দেখুৱাই দিছোঁ ৱাছ কটনত। পপি শৰ্মা, চ' বিউটিফুল বুলি কৈছে। এই কাপোৰযোৰ 900ত ল'ব পাৰিব। অফাৰ মূল্য 900ত এই কাপোৰযোৰ ল'ব পাৰিব। এইখন মেখেলাখন বাটাচ চক চিনি পাওঁ বুলি কৈছে। যদি বাটাচ চক চিনি পায় তেতিয়াহ'লে বাটাচ চকৰ পৰা PNC ৰোড ৰাস্তাটো কাৰোবাক সুধিলে দেখুৱাই দিব। বাটাচ চকৰ পৰা থানা চকৰ পিনে অহা যিটো ৰাস্তা সেইটোৱে PNC ৰোড বুলি কয়। যিটো মেইন বজাৰ, সেই মেইন বজাৰতে মোৰ দোকানখন হয়। কাপোৰৰ যিখিনি মেইন বজাৰ হয় নলবাৰীত সেইখিনিয়ে PNC ৰোড বুলি কয়। তাতে মোৰ দোকানখন। বাটাচ চক পালে আপুনি মোক এটা ফোন কৰিব, তেতিয়া মই আপোনাক ধুনীয়াকৈ বুজাই দিম যেতিয়া আহে আপুনি। মই বেছি দূৰৰ নহয়, মোৰ ঘৰ নলবাৰী সন্ধাগাঁৱত বুলি কৈছে মিতালী বাইদেউ। বাইদেউ আহিব, আপুনি যেতিয়া আহে ফোন এটা কৰি আহিব। এইখন মেখেলাখন মাত্ৰ 900ত এই কাপোৰযোৰ ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। পূৰবী বৰ্মন নলবাৰী বুলি কৈছে। নলবাৰী যিসকল হয় PNC ৰোড বুলি ক'লে কিয় বুজি নাপায় মই গম পোৱা নাই। বাটাচ চক পালে যিসকলে বুজি পোৱা নাই PNC ৰোড বুলি ক'লে বাটাচ চক পালে মোক ফোন এটা কৰিব। যেতিয়া দোকানত আহিব তেতিয়া মই ধুনীয়াকৈ এড্ৰেছটো বুজাই দিম। বাটাচ চকৰ পৰা একেবাৰে 2 মিনিট লাগিব মোৰ দোকানখন। যেতিয়া বাটাচ চক পায় তেতিয়া মোক ফোন এটা কৰি ল'ব। এইযোৰ আছে অফাৰ মূল্য মাত্ৰ 900ত এই কাপোৰযোৰ ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। হিমা কলিতা শ্বেয়াৰ কৰি দিলো বুলি কৈছে। শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত মৰম। ৰবিবাই সুধিছে দোকানখনৰ নাম কি? দোকানখনৰ নাম প্ৰেৰণা ষ্ট'ৰ।
একেবাৰে উপহাৰৰ সন্মুখত হয়। যদি আপুনি উপহাৰখন চিনি পায়, একেবাৰে উপহাৰৰ সন্মুখত মোৰ দোকানখন হয়। দোকানখনৰ নাম হৈছে প্ৰেৰণা ষ্ট'ৰ। এই কাপোৰযোৰ অফাৰ মূল্য মাত্ৰ 900ত ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। মিতালী মেধি, মই দোকানখন চিনি পাওঁ বাইদেউ বুলি কৈছে। হয়, তেতিয়াহ'লে আহিব। প্ৰণতি কলিতা, ধুনীয়া লাগিছে, শ্বেয়াৰ কৰিছোঁ বুলি কৈছে। শ্বেয়াৰ কৰাৰ বাবে বাইদেউ বহুত বহুত মৰম। ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব, যিহেতু শ্বেয়াৰৰ ওপৰত গিফ্ট ৰখা হৈছে, সেইকাৰণে ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব। শিখাই কৈছে বিউটিফুল বুলি, ধন্যবাদ। যদি কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। নমিতা 150 দেচোন। নিকুমণি বৰ্মন, নাইচ কালেকশ্যন বুলি কৈছে। কৰবী গগৈ, শ্বেয়াৰ ডান বুলি কৈছে। আজি লগতে দেখুৱাই দিছো ৰিষ্টক হৈছে 150 নাইটি, কাৰণ বহুতেই বিচাৰিছিল, মই দিব পৰা নাছিলো। ফটো বিচাৰি আছিল, তাৰ বাবে একচুৱেলি চৰি, কাৰণ মোৰ ওচৰত 150 নাইটি নাছিলে, সেইকাৰণে মই ফটো দিব পৰা নাছিলো। বহুতৰ মেছেজ আহি আছিল, মই ৰিপ্লাই দিয়া নাছিলো কাৰণ ষ্টক নাছিলে। আজি আকৌ ৰিষ্টক হৈছে, সেইকাৰণে মই 150 নাইটিখিনি দেখুৱাই দিলো। যিসকলে ল'ব বিচাৰে এবাৰ দোকানত আহিও চাব পাৰিব, ৰিষ্টক হৈছে। দোকানখনৰ নামটো ক'বচোন। দোকানখনৰ নামটো প্ৰেৰণা ষ্ট'ৰ হয়। এই নাইটিটো স্লিভলেছ 150ত ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বটটো লৈ ল'ব। মিতালী মেধিয়ে কৈছে শ্বেয়াৰ কৰিছো বুলি, শ্বেয়াৰ কৰা সকলক মৰম। বা চুৰিদাৰ আছেনে বুলি সুধিছে। চুৰিদাৰ আছে। এল চাইজৰ দাম কিমান বুলি সুধিছে। এল চাইজৰ অফাৰ মূল্য 500ৰ পৰা দি থকা হৈছে। 500ৰ পৰা এল চাইজৰ চুৰিদাৰ মোৰ ইয়াতে এভেইলেবল হয়। পিয়ৰ জয়পুৰী কটন 500ত ল'ব পাৰিব। সেইদিনা মই ভিডিঅ' দিছিলো 500ৰ চুৰিদাৰ। এই নাইটিটো 150ত ল'ব পাৰিব। স্লিভলেছ নাইটি, যদি পচন্দৰ ভিতৰত পৰে স্ক্ৰীনশ্বটটো লৈ ল'ব। মাত্ৰ 150ত ল'ব পাৰিব। নেক্সট এটা কালাৰ, মাত্ৰ 150ত ল'ব পাৰিব এই নাইটি কেইটা। মিতালী সুধিছে সদায় লাইভত আহে নেকি। মই সদায় আহিবলৈ চেষ্টা কৰোঁ, যদি বিশেষ অসুবিধা থাকে তেতিয়া নহয়। একচুৱেলি সদায় আহোঁ লাইভত। কিমান সময়ত আহেনো বাৰু সুধিছে। মই এনে 7টাৰ পৰা 7:30 আহোঁ। আজি একচুৱেলি দেৰি হ'ল অকণমান। কেতিয়াবা কাষ্টমাৰ থাকিলে দেৰি হয়, কাৰণ মোৰ দোকানখনৰ স্পেচটো অকণমান কম, সেইকাৰণে যদি কাষ্টমাৰ থাকে তেতিয়া লাইভটো আহোঁতে অকণমান দেৰি হয়। এনে টাইমিংটো 7টাৰ পৰা 7:30টাৰ ভিতৰত। এটা আছে, এই নাইটিটো 150ত ল'ব পাৰিব। মীনাক্ষী দেৱী কৈছে ধুনীয়া কাপোৰ, যাম এদিন বুলি কৈছে, আহিব। এটা আছে 150ত ল'ব পাৰিব। নেক্সট এটা কালাৰ 150ত ল'ব পাৰিব এই নাইটিটো। যদি পচন্দৰ ভিতৰত হয় নাইটিকেইটা স্ক্ৰীনশ্বট ল'ব। আৰু আছে বহুখিনি, একচুৱেলি বহুত টাইম হ'ল আৰু নাথাকোঁ মই। আজিলৈ এৰিছোঁ। শ্বেয়াৰ কৰা সকলৰ ভিতৰত কৈ লৈছোঁ, শ্বেয়াৰ কৰা সকলৰ ভিতৰত আজি শ্বেয়াৰ উইনাৰ কোন হৈছে, পিংকি কলিতা আজি শ্বেয়াৰ উইনাৰ হৈছে। ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব। আজিলৈ এৰিছোঁ, নমস্কাৰ, ধন্যবাদ।